গাঁওখনে সমূহীয়াকৈ লগ লাগি পেলাই এটা সিদ্ধান্ত হৈছে যে আমাৰ আশ্ৰাফুল মানে কি আমাৰ মিলন ঈদগাহ কবৰস্থান আছে, তাত মানে কি জানাজা কৰা নহ'ব ৰাজহুৱা কবৰস্থানত। গতিকে তেওঁলোকে নিজাকৈ যদি ক'ৰবাত কৰিব পাৰে কৰিব, কিন্তু আমাৰ ৰাজহুৱাভাৱে কোনো তাত সহযোগ নকৰে বুলি আমি ৰাজহুৱাভাৱে সিদ্ধান্ত কৰিছোঁ। 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাৰ আগতে যি এনকাউণ্টাৰৰ দৰে এটা ঘটনা কৰিলে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি গংগাপুৰৰ ঘটনাটো মাধুৰ্য বৰ্মন তাত নিহত হ'ল, আমাৰ ৰোজালি নামৰ ল'ৰাজনৰ ছুৰী আঘাতত তেওঁৰ বিদায় আত্মাৰ আমি সকলোৱে চিৰশান্তি কামনা কৰিছোঁ। আৰু যিজনী ছোৱালী মেডিকেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে, মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁৰ ভগৱানৰ ওচৰত আশু আৰোগ্য কামনা কৰিছোঁ। লগতে যিজন ল'ৰা যোৱাকালি গধূলি ঘটনাটো কৰিছিলে, আজি 24 ঘণ্টা নহওঁতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাৰ আগতে যি এনকাউণ্টাৰৰ দৰে এটা ঘটনা কৰিলে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যি নিহত হ'ল ল'ৰাজন, তাৰ কাৰণে যিটো আমাৰ মুছলমান সমাজত জানাজাৰ ব্যৱস্থা কৰা হয়, আমাৰ সমূহীয়াভাৱে আমাৰ যিখন পশ্চিম খাটাৰকালাগুছি, দেহৰকালাগুছি, কুমাৰীকেইটা গোটেই গাঁওখনে সমূহীয়াকৈ লগ লাগি পেলাই এটা সিদ্ধান্ত হৈছে যে আমাৰ আশ্ৰাফুল মানে কি আমাৰ মিলন ঈদগাহ কবৰস্থান আছে, তাত মানে কি জানাজা কৰা নহ'ব ৰাজহুৱা কবৰস্থানত। গতিকে তেওঁলোকে নিজাকৈ যদি ক'ৰবাত কৰিব পাৰে কৰিব, কিন্তু আমাৰ ৰাজহুৱাভাৱে কোনো তাত সহযোগ নকৰে বুলি আমি ৰাজহুৱাভাৱে সিদ্ধান্ত কৰিছোঁ। ৰাইজে তেওঁলোকক জানাজাত সহযোগ কোনো নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মিটিংখনত কিন্তু মই নাছিলোঁ যদিও মই কথাখিনি শুনিছোঁ। কি কৰিম, এইটোতো ঘটনাটোত মানে এইটো আটাইতকৈ নিন্দনীয় ঘটনা। গোটেই মুছলমান সমাজ, অসমৰ লগতে ভাৰতবৰ্ষ, এইটোতো ইণ্টাৰনেশ্যনেল নিউজ হৈ গৈছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ মুছলমান সমাজে। তাৰ কাৰণে আমি আশা কৰিছোঁ আগন্তুক যিবিলাক ল'ৰা ছোৱালী আছে যাতে ভৱিষ্যতে এনেকুৱা ঘটনাৰ পৰা দূৰত থাকক। আমি মাক দেউতাক হিচাপে, গাৰ্জেন হিচাপে ল'ৰা ছোৱালীবোৰে যাতে ক'ত থাকে কি নকৰে এইবিলাকত আমি সচেতন হোৱাটো দৰকাৰ। সেইখিনিতো আমি নাজানিম। অলপ আগতে মই নিউজ চাইছোঁ, পুলিচ প্ৰশাসন মানে আমাৰ নলবাৰীৰ যিজন মহিলা আৰক্ষী অধীক্ষক, মই অলপ আগতে নিউজ চাইছিলোঁ, তেওঁৰ মতেদি ছোৱালীজনীৰ যিটো মানে বাইক, মাত্ৰ এজন ল'ৰাৰ কথাই কোৱা হৈছিল, ৰ'জ ওৰফে আসিফ আলী, তেওঁৰ কথাটোৱে কোৱা হৈছিল তেওঁৰ স্বীকাৰোক্তিত। আমি বাকীখিনি নাজানিম। যদি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰক, যিমান দোষী আছে সকলোৱে তাতে উচিত শাস্তি প্ৰদান কৰক। আমি 100% গোটেই সমূহীয়াভাৱে আমি চব ৰাইজে ইয়াত মানে সহযোগ কৰিম। যি কৰিব লাগে আমি তাত আছোঁ ৰাইজ হিচাপে, সম্পূৰ্ণভাৱে সহযোগ কৰিম। লগতে যদি কিবা কাৰণত যদি আমি ধৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, হয়তো আমি ৰাজহুৱাভাৱে তেওঁলোকে সেইটো ব্যৱস্থাত আমি আগবাঢ়ি যাম, সকলোৱে সম্পূৰ্ণ সহযোগ কৰিম।